জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ দৃশ্যাংশ একাংশ দুষ্ট চক্ৰই কৰিছে পাইৰেচি আৰু পাইৰেচিৰ বিৰুদ্ধে সৰব জুবিন ফেন ক্লাব কামৰূপ মেট্ৰ' সমিতি দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পানবজাৰ চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল জুবিন ফেন ক্লাবৰ 5টা ইউটিউব চেনেলৰ বিৰুদ্ধে এজাহাৰ দাখিল অনুৰাগীৰ ছবিখনৰ দৃশ্যাংশ পাইৰেচি নকৰিবলৈ আহ্বান জুবিন অনুৰাগীৰ আৰু এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক মৃদুল লেখাৰ সৈতে মৃদুল আমি আপোনাৰ কাষলৈ গৈছোঁ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে পাইৰেচিক কেন্দ্ৰ কৰি এবাৰ কঠোৰ হৈ উঠিছে জুবিন ফেন ক্লাব ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আপডেটছ কি আছে বিষয়টোৰ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ ৰৈ ৰৈ বিনালে ছবিখনে ইতিমধ্যে সমগ্ৰ দেশতে অসমত ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে ইতিমধ্যে সকলোৱে ওলাই আহিছে সকলোৱে ছবিখন চাইছে কিন্তু এনে সময়তে জুবিন গাৰ্গৰ এই সপোনৰ ছবিখনক লৈ পেলাই একাংশ দুষ্ট চক্ৰই নামি পৰিছে তেওঁলোকে পাইৰেচি কৰিছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ছ'চিয়েল মিডিয়া হওক বা নিজৰ একাউণ্টতে হওক বা ইউটিউবত হওক তেওঁলোকে ইতিমধ্যে টেলিগ্ৰামতো ইতিমধ্যে তেওঁলোকে আপলোড কৰিছে গতিকে এইবোৰ এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে এজাহাৰ দাখিল কৰিছেহি ইতিমধ্যে চাইবাৰ ক্ৰাইম অফিচত ইতিমধ্যে জুবিন ফেন ক্লাবৰ একাংশ সদস্য আহিছে আৰু তেওঁলোকে খুব উজাৰিছে সংবাদ মাধ্যমৰ আগত বিষয়টো কেনেকুৱা এই মুহূৰ্তত কাৰণ পাইৰেচিটো ৰখাব পৰা নাই ইমান আহ্বান কৰাৰ পাছতো প্ৰথম কথা হ'ল আমি যিটো ক্ষেত্ৰত লাগিব লগা হৈছে আমি কেতিয়াও আশা কৰা নাছিলোঁ আমি ভাবিছিলোঁ যে জুবিন গাৰ্গদেৱৰ এখন সপোনৰ চিনেমা আছিল তো মানুহে চাগে এইটো কাম নকৰিব অনাগত আপোনাৰ যিবোৰ আমাৰ দিন গ'ল সেইবোৰ দিনতো কৰিছেই বাকীখিনি আমি ভাবিছিলোঁ যে মানুহখিনি নকৰে চাগে মানুহে আমি ক'লে শুনিব ভালদৰে অনুৰোধ কৰিছোঁ বহুতবাৰ হ'লেও মানুহখিনি নুশুনে আমি বহুতখিনি ট্ৰাই কৰিলোঁ প্লাছ আপোনাৰ 3000 প্লাছ আপোনাৰ ৰিমুভ হৈছে একাউণ্ট এতিয়ালৈকে কিন্তু এনেকুৱা হৈছে দিনটোৰ ভিতৰত 400-500 আপোনাৰ একাউণ্ট আহি যায় যে টেলিগ্ৰাম ইউটিউব ইনষ্টাগ্ৰাম হওক মানে এটা পাৰ্ট হিচাপত দি আছে যেন এখন আপোনাৰ ৱেব ছিৰিজে বনাইছে মানে ৰৈ ৰৈ বিনাল এখন অলপকৈ 5 মিনিট দিয়ে ক'ৰবাত 4 মিনিট দিয়ে কোনোবাই তো তেনেকুৱা চিষ্টেমত কৰি আছে বস্তুবিলাক তো এইটো বস্তু আমি সন্তুষ্ট নহয় একেবাৰে আৰু একেবাৰে ভাল লগা নাই কাৰণ কিয় বৌয়ে অলৰেডি বৌ বহুত অসুস্থ তো এইবিলাক বস্তু দেখি কিনে বৌ বেছি অসুস্থ হয় এতিয়া বৰ্তমান হস্পিটেলত এডমিট হৈ আছে তো এই বস্তু নকৰক মানুহে আমি আজিও ক'লোঁ আৰু এতিয়া বৰ্তমান প্ৰশাসনক কাষ চাপিছোঁ প্ৰশাসনে কি ভূমিকা পালন কৰে তেখেতৰ বোলে আমি কথা পাতিম এতিয়া প্ৰায় 6জনৰ নাম উল্লেখ কৰিছা তুমি দেখাই দিবা নেকি এইটো অতুল দিহিঙীয়া দেই নতুন একাউণ্ট চাগে মেবি এইবিলাক হেৰি কৰি আছে এইবিলাক কমেণ্ট পাছ কৰিছে তাৰপিছত আপোনাৰ জে প্ৰডাকশ্যন এইটো কি তাৰ কি প্ৰডাকশ্যন জে প্ৰডাকশ্যন মানে কি তাৰ ইমানখিনি সাহস ক'ত পালে এই সাহসখিনি ক'ত পালে জে প্ৰডাকশ্যনৰ নাম দি দিছে জে প্ৰডাকশ্যন লিখি লৈছে 5 মিনিট 30 ছেকেণ্ডৰ এইটো চাওক তাৰপিছত আপোনাৰ এইটো চাওক ৱেব ছিৰিজ বনাইছে যেন পাইছোঁ অৰুণ আছাম ৰৈ ৰৈ বিনালে 5 মিনিট 25 ছেকেণ্ড 5 মিনিট 47 ছেকেণ্ড 4 মিনিট 13 ছেকেণ্ড মানে এটা এপিছডকে দিছে নহয় জানো হয় এজন তৃতীয়জন নহয় জানো অৰুণ আছাম এইটো এটা কম ছোৱালী দেই ছোৱালীৰো কি মাথাত জ্ঞান নাই নেকি ছোৱালী কমচে অলপ বুজি পাব লাগিব বস্তুখিনি এনেই জয় জুবিন দা চিঞৰি থাকিলে নহয় মানুহজন সন্মান দিব জানিব লাগিব এইটো কৰিছে তাৰপিছত আপোনাৰ এইটো এখন আব্দুল মিক্স বোলে কোনোবা এইটো 2 মিনিট 32 ছেকেণ্ড এটা গান আছিল পিছে এখন গানটো ওলাই দিছে সেইখিনি আৰু এনেকুৱা চাব গ'লেতো এখন আপোনাৰ 120 ষ্টাৰ হ'ব চাগে যিমানখিনি আহি আছে এতিয়া আপোনাৰ যদি মই মোবাইল খুলি দেখাই দিওঁ এতিয়া আপডেট আহিব কাৰণ কি পলিচালক ডাঙৰীয়া আমাৰ লগত সহযোগ কৰি আছে আৰু তোমালোকে যিহেতু কৈছা যথেষ্ট অজস্ৰ বুলি যে কৈছা কি কাৰণে আহি থাকিব ৰাতিৰ ভিতৰত মই আপোনাৰ মোবাইলটো দেখাই চাওক মোবাইলটো চাওক এই চাওক ৰৈ ৰৈ বিনালীত প্ৰাইচি দিম হা এইবিলাক চাওক এইবিলাক গোটেই আপোনাৰ প্ৰাইচি ভিডিঅ' লিক গোটেই এক্টিভলি কাম কৰি আছোঁ আমি যথেষ্ট সময় ডিলিট কৰিব চাওঁ ইয়াৰ পৰা আমাৰ কিছুমান এনেকুৱা আপোনাৰ মেম্বাৰ আছে যিসকলে আপোনাৰ এই যিখিনি ৱেবছাইট বনাইছে সেই ৱেবছাইটখিনি সিহঁতেও ব্লক কৰি আছে যিমানখিনি মানে সম্ভৱপৰ হয় আৰু মানে এই গোটেইখিনি সিহঁতে চাই আছে প্লাছ আমিতো এইখিনি ইমান বস্তুটো গম নাপাওঁ ৱেবছাইটৰ কথাটো জাষ্ট আমি শ্বেয়াৰ কৰি দিওঁ যে এইটো বস্তু চোৱা তোমালোকে তো তেখেতসকলে ব্লক কৰি আছে যিমানখিনি আহিছে নহয় জানো হয় তেওঁলোকে ইতিমধ্যে কৈছে যে জুবিন ফেন ক্লাবৰ এইখন সদস্য যিহেতু তেওঁলোক আহিছে দেখিবলৈ পাইছে আৰু তেওঁলোকে ইতিমধ্যে এই যি কাৰ্যালয় চাইবাৰ ক্ৰাইমৰ যি কাৰ্যালয় তাত প্ৰৱেশ কৰিছে ইতিমধ্যে তেওঁলোকে কৈছে যথেষ্ট সংখ্যকে এই পাইৰেচি কৰিছে আৰু এই মুহূৰ্তত তেওঁলোকে 6জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব তেওঁলোক আগবাঢ়িছে